নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আগন্তুক আসাম পুলিচৰ ইণ্টাৰভিউৰ বাবে যি ৰানিং হ'ব সেই ৰানিং কিদৰে প্ৰেক্টিছ কৰিবা আৰু ইণ্টাৰভিউৰ দিনা কেনেকৈ দৌৰিবা, বৰ্তমান প্ৰেক্টিছৰ আগত ডাইট আৰু প্ৰেক্টিছ কৰাৰ পিছত ডাইট কেনেদৰে ল'বা, এই সকলো বিষয়ে আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো বহুত নলেজেবল আৰু ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু ভাল লাগিলে এটা লাইক কৰি দিবা। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আসাম পুলিচত যিহেতু 3200 মিটাৰ ৰানিং হ'ব, গতিকে বৰ্তমানৰ পৰাই 3200 মিটাৰ মাথো ৰানিং নকৰিবা। বৰ্তমান প্ৰেক্টিছ লং ডিষ্টেঞ্চ কৰিবা, 5 কিলোমিটাৰ কমেও ৰানিং কৰিবা, পাৰা যদি তাতকৈ বেছি 6-7 কিলোমিটাৰৰ ৰানিং কৰিব পাৰা। আৰু যিবিলাক একেবাৰে দুৰ্বল ৰানিঙত তেওঁলোকে দিনত দুবাৰকৈ প্ৰেক্টিছ কৰিবা, আৰু যিবিলাক ৰানিঙত ভাল সিহঁতে এবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব। এতিয়া ৰানিং কৰাৰ আগত যিহেতু আমাক বহুত এনাৰ্জিৰ প্ৰয়োজন হয়, ৰানিং কৰিলে এক্সাৰচাইজ কৰিলে যিহেতু আমাৰ বহুত এনাৰ্জি খৰচ হয়, সেই এনাৰ্জিসমূহ আমি কেনেদৰে পূৰণ কৰিব পাৰিম। প্ৰথম কথাটো হৈছে আমি প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত আহাৰ খাব লাগিব, নেক্সট কেলছিয়ামযুক্ত আহাৰ খাব লাগিব, আৰু প্ৰচুৰ পৰিমাণে আমি পানী খাব লাগিব। এতিয়া কেলছিয়াম আৰু প্ৰটিন ক'ত পোৱা যায়? বিশেষকৈ প্ৰটিন পোৱা যায় আটাইতকৈ সুলভ সস্তা মূল্যত পোৱা আটাইতকৈ ভাল এবিধ প্ৰটিনযুক্ত ডাইট হৈছে গজালি ওলোৱা মুগ আৰু গজালি ওলোৱা বুট। তো আমি প্ৰি ৱৰ্কআউট ৰাতিপুৱা বা আবেলি ৰানিং কৰাৰ আগত গজালি ওলোৱা মুগ আৰু গজালি ওলোৱা বুট খাব পাৰোঁ। নেক্সট ৱৰ্কআউট কৰা হোৱাৰ পাছতো আমি গজালি ওলোৱা মুগ আৰু বুট আমি ডাইট হিচাপে ল'ব পাৰোঁ। নেক্সট কণী, তাৰপিছত গাখীৰ, তাৰপিছত চিকেন আৰু মাছ, এইকেইবিধ আমি ডাইট হিচাপে ডেইলি নোৱাৰিলেও সপ্তাহত 2 দিন বা 3 দিন আমি লোৱাটো অতি প্ৰয়োজন। তাৰপিছত নেক্সট তুমি বৰ্তমান যিহেতু বহুত সময় আছে ইণ্টাৰভিউৰ বাবে, তো তুমি লং ডিষ্টেঞ্চ প্ৰেক্টিছ কৰা। টাইমিঙত বৰ্তমান গুৰুত্ব দিব নালাগে। 5 কিলোমিটাৰ 6 কিলোমিটাৰ যিমান পাৰা এনেকুৱাকৈ লং ডিষ্টেঞ্চ প্ৰেক্টিছ কৰা সদায়। দিনত এবাৰটো মিনিমাম এবাৰটো কৰাই, তাৰ বাহিৰেও যদি সময় থাকে, যদি পাৰা প্ৰত্যেক দিনে দুবাৰকৈ ৰাতিপুৱা আবেলি তুমি প্ৰেক্টিছ কৰি যোৱা। তাৰপিছত তুমি ৰানিং যেতিয়া ইণ্টাৰভিউৰ দিন আহিব তেতিয়া ৰানিং কেনেদৰে কৰিবা? ধৰা হ'ল এখন ফিল্ড 400 মিটাৰৰ এটা ৰাউণ্ড আকাৰৰ এখন ফিল্ড, গতিকে সেই ফিল্ডখনত তুমি 3200 মিটাৰত কমপ্লিট কৰিব লাগিব 8 পাক। তো 8 পাক তুমি কেনেকৈ দৌৰিবা? প্ৰথম পাকত তুমি তোমাৰ বডিটো ৱাৰ্ম আপ কৰি লোৱা। যদি কাৰোবাৰ অতি সোনকালে ৱাৰ্ম আপ হৈ যায় বডিটো, তেতিয়াহ'লে তুমি ইমান ৱাৰ্ম আপ নকৰিলে হ'ব। আৰু যাৰ অলপ দেৰি সময় লাগে ৱাৰ্ম আপ হোৱাতে, সি অলপমান বেছিকৈ দৌৰি ৱাৰ্ম আপ কৰি ল'লে বডিটো ভাল। কাৰণ যদি বডিটো ৱাৰ্ম আপ হৈ নাথাকে তেতিয়াহ'লে তোমাৰ মাচল টাইট হৈ যাব পাৰে, নাইবা তোমাৰ চিন পেইন হ'ব পাৰে, নাইবা তোমাৰ ভৰিৰ এংগুলত প্ৰব্লেম হ'ব পাৰে। গতিকে ৰানিং কৰাৰ আগতে তুমি বডিটো ৱাৰ্ম আপ কৰি লোৱা। বডি ৱাৰ্ম আপ হৈ যোৱাৰ পাছত তুমি ধীৰে ধীৰে তোমাৰ স্পীডটো বঢ়াই গৈ থাকা, আৰু মিনিমাম 4 বা 5 পাক তুমি এটা কনষ্টেণ্ট গতিত দৌৰি থাকা। তোমাৰ সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি দৌৰাৰ কোনো প্ৰয়োজন নাই। নেক্সট 4 পাকৰ পৰা বা 5 পাকৰ পিছত 3 পাক বা 4 পাক তুমি লাহে লাহে তোমাৰ গতি বঢ়াই গৈ থাকা। তোমাৰ যিমান কেপাচিটি আছে সেই অনুসাৰে তুমি তোমাৰ ৰানিং স্পীড বঢ়াই গৈ থাকা। তো এইদৰে তুমি অনায়াসে 12-13 মিনিটত প্ৰত্যেকেই কমপ্লিট কৰিব পাৰিবা। তো এনেদৰে সদায় প্ৰেক্টিছ কৰি গৈ থাকা। আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে মোৰ
এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ মই এই চেনেলটোৰ জৰিয়তে ডিফেন্স ৰিলেটেড সকলোবিলাক ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিম। লগতে ডিফেন্স ৰিলেটেড কুৱেশ্যন এনচাৰ এই চেনেলটোত মই আপলোড কৰাৰ চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানেই। জয় হিন্দ, জয় অসম।